নাই মোৰ নিজৰ সমষ্টি বৰচলাটো মই জিকিম, ৰাইজেও কৈছে জিকিম। নাই ব্যৱধানৰ কথাটো মই ক'ব নোৱাৰোঁ এতিয়া। ব্যৱধান এইটোৱেই ক'ব পাৰোঁ যে বিপুল ভোটৰ ব্যৱধানত। নাই এইবাৰ এইটো কোনো ডাউট নাইকিয়া, এইবাৰ কোনো ডাউট নাইকিয়া। আৰু ইতিমধ্যে বিভিন্ন নেশ্যনেল চেনেলবিলাকেও অলৰেডি ফ'কাছ কৰিছে। আৰু আজি এক্সিট পল ওলাব, আমি নাজানো, কাৰণ ইয়াৰ আগতেও এক্সিট পল কেতিয়াবা এক্সিট পল মানে সত্য হোৱা নাই। আৰু কিছুমান এক্সিট পলটো শাসক পক্ষই মেনেজ কৰে। গতিকে আজি গধূলিলৈ আমি গম পাম শাসক পক্ষই মেনেজ কৰা এক্সিট পল হয় নে নিৰপেক্ষ এক্সিট পল হয়। কিন্তু এক্সিট পলৰ ৰিজাল্ট যিয়েই হওক সেইটো লৈ উই আৰ নট কনচাৰ্ণ। আমাৰ কথা হ'ল কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰিব গৌৰৱ গগৈৰ নেতৃত্বত, আৰু আমি কংগ্ৰেছে চৰকাৰ গঠন কৰিম। কংগ্ৰেছ আৰু আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব।